মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো ছাত্ৰ-ছাত্ৰীসকল যোনসকলে 2025 বৰ্ষত এবাৰ মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ বৰ্তমান ইংলিছ আৰু আসামিছৰ কুৱেশ্যন পেপাৰ হৈ গৈছে, অৰ্থাৎ তোমালোকৰ দুটা পৰীক্ষা বৰ্তমান ভালে ভালে পাৰ হৈ গৈছে। হয়, বহুতো ছাত্ৰ-ছাত্ৰীয়ে মোক কমেণ্ট কৰিছে তেওঁলোকৰ ইংলিছৰ পৰীক্ষাটো ভাল নহ'লে, কিন্তু তেওঁলোকৰ আজি আসামিছৰ পৰীক্ষাটো ভাল হৈছে। তো তোমালোকে সেইটো ছাবজেক্ট গ'ল আৰু যিটো ছাবজেক্ট গ'ল তোমালোকে যি হয় পাছৰ ৰিজাল্টত দেখা যাব। কিন্তু তোমালোকৰ এতিয়া নেক্সট ছাবজেক্টটো আহিছে, মেইন ছাবজেক্ট তোমালোকৰ মেথমেটিক্স আহিছে, গণিত। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কৈছে যে তেওঁলোক সেনেকৈ গণিতত একেবাৰে জিৰ', তেওঁলোকে মানে গণিতৰ পঢ়াটো একেবাৰে বাদেই দিছে, তেওঁলোকে গণিতটো টান পায়, গতিকে তেওঁলোকে পঢ়াটো বাদ দিছে আৰু তেওঁলোকে এটা সাধাৰণ অংক 2-1 নম্বৰীয়া অংক এটা উত্তৰটো তোমালোকে 10-20 মিনিট কষ্ট কৰি লাষ্টত যিটো সমাধান ওলায়, উত্তৰটো হেনো ভুল হৈ যায়। তো তোমালোকক মই এইটো ভিডিঅ'ত এইটো কাৰণেই বনাইছোঁ যাতে তোমালোকে 21 ফেব্ৰুৱাৰী তাৰিখে মেথছৰ পৰীক্ষাটো তোমালোকৰ ভাল হয়। তো তোমালোকে এইটো ভিডিঅ'ত পাবা দুটামান ট্ৰিক্স, এইকেইটা ট্ৰিক্স ইউজ কৰিলে তোমালোকে খুব কম সময়ৰ ভিতৰতে 4-5 নম্বৰ অংক ছল্ভ হ'ব আৰু উত্তৰটো তোমালোকৰ শুদ্ধ হ'ব। তো তোমালোকে ভিডিঅ'টো ভালদৰে চাবা, নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ওপৰত মই ভিডিঅ' বনাই থাকোঁ, তো তোমালোকে আসাম ষ্টাডি ইনফোক ফ'ল' কৰিবা। ঠিক আছে, তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ষ্টুডেণ্টছ, তোমালোকৰ প্ৰথমতে যি মেথছত তোমালোকৰ প্ৰথমতে MCQ আহিব, তোমালোকে OMR চিট আহিব, তোমালোকে সকলোৱে জানা। তো OMR চিটত তোমালোকৰ কি হ'ব, নম্বৰটো প্ৰতিটো কুৱেশ্যনতে 1 নম্বৰ থাকিব, কিন্তু তোমালোকৰ MCQ যিখন ছেট তোমালোকৰ যি তাত কুৱেশ্যন থাকিব, কিন্তু কুৱেশ্যনটো উত্তৰটো তোমালোকে উলিয়াওঁতে বহুতো টাইম ল'ব আৰু তোমালোকে MCQত ইমান টাইম নাথাকে OMR চিটত। তো তোমালোকে কেনেদৰে একেবাৰে সহজতে তোমালোকে কম সময়তে তোমালোকে MCQ যিখিনি 45 মাৰ্কছ তোমালোকে কমপ্লিট কৰিবা। তো তোমালোকে প্ৰথমতে তোমালোকে চাবা তাৰ অংকখিনি। তো যিখিনি অংক আছে তোমালোকে প্ৰথমতে চাবা জিকে টাইপৰ যোনবিলাক অংক, মানে তোমালোকৰ যোনবিলাক সাধাৰণ জ্ঞানৰ নিচিনা অংক বা মানে তোমালোকৰ কুৱেশ্যন সুধিব, সেইবিলাকৰ তোমালোকৰ উত্তৰখিনি প্ৰথমতে লিখিবলৈ চেষ্টা কৰিবা। সেইখিনি তোমালোকৰ অতি সোনকালে তোমালোকে ডাইৰেক্ট সেইটো যিহেতু তোমালোকৰ নিজৰ জেনেৰেল নলেজৰ ওপৰত ল'ব, তো তোমালোকে সেইটো কুটুককৈ তোমালোকে প্ৰথমতেই কৰি দিবা। তাৰ পাছতে তোমালোকে নেক্সট তোমালোকে ষ্টাৰ্ট কৰিবা তোমালোকৰ যিখিনি পৃষ্ঠকালী টাইপৰ যোনখিনি অংক কৰিব লাগে, তো সেইখিনি টাইপৰখিনি কৰিবা। যোনখিনি কালি দিশ প্ৰস্থ সেইখিনি উলিয়াব লাগে, সেইখিনিৰ অংকখিনি ছেকেণ্ডত কৰিবা। তেতিয়া তোমালোকৰ টাইমটো মানে ধুনীয়াকৈ মেটচ হ'ব আৰু তোমালোকৰ অংকখিনিও বেছি MCQ সোনকালে কৰিব পাৰিবা। তাৰপিছত লাষ্টত তুমি যোনখিনি অংক তোমালোকে দীঘলীয়াকৈ কৰিব লাগিব, যোনখিনি মেথছ তোমালোকৰ বোলে কটা কুটা অংক, যোনবিলাক মানে তোমালোকৰ হৰণ পূৰণ কিবা কিবি থকা অংকবিলাক তোমালোকে লাষ্টত কৰিবা। সেইটো তোমালোকে কৰিলে তোমালোকে বহুত মেকআপ হ'ব টাইমটো। তো তোমালোকে সেইটো ভালদৰে চাবা, MCQ যিখন তোমালোকৰ OMR চিট সেইখন তোমালোকে সেইটো বস্তু ভালদৰে চাবা। তো ষ্টুডেণ্টসকল তোমালোকে বুজি পাইছা, তোমালোকে OMR চিটত তোমালোকে এইটো বস্তু সদায় তোমালোকে মেইনটেইন কৰিবলৈ চাবা টাইমটো। মানে তোমালোকৰ যেতিয়া এইটো অকললি তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে নহয়, তোমালোকে যেতিয়া আগলৈ এণ্ট্ৰেন্স পৰীক্ষাবিলাক দিবা, প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক, তেতিয়া তোমালোকৰ এইটো বস্তু প্ৰায় তোমালোকে মেটাৰ কৰিব টাইমটো। MCQ যিহেতু তোমালোকৰ টিক মাৰ্ক এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব, তো তোমালোকে আগলৈ যেতিয়া এণ্ট্ৰেন্স পৰীক্ষা দিবা তেতিয়া তোমালোকে এইটো বস্তু সুবিধা হ'ব। তো তোমালোকে এইটো সূত্ৰ ইউজ কৰিবা। তো আৰু এটা কথা কৈছোঁ, তোমালোকক ধৰি থোৱা এটা এক্সাম্পল দিওঁ মই। তোমালোকৰ MCQ আছে 10টা, তো 10টাৰ ভিতৰত তোমালোকৰ টাইম দিছে 10 মিনিট। তো তোমালোকে এনেকৈ কৰিব লাগিব, তোমালোকে যোনটো কুৱেশ্যন পাৰা সেইটো কুৱেশ্যনত তোমালোকে খুব বেছি তোমালোকে 10-20 ছেকেণ্ড তোমালোকে টাইম দিবা সেইটো কুৱেশ্যন কৰিবৰ কাৰণে। আৰু বাকী যি তোমালোকৰ 40 ছেকেণ্ডটো বাচি থাকিলে, সেই 40 ছেকেণ্ডটো তেনেকৈ তোমালোকে ছেকেণ্ড টাইম মিলাই অংকত তোমালোকে লাষ্টত যোনটো তোমালোকে অংক কৰিব লাগিব, যোনটোত মই ক'লোঁ হৰণ পূৰণ কৰিব লাগিব, সেইটোত তোমালোকে সেইটো টাইম মিলাব লাগিব, এডজাষ্ট কৰিব লাগিব। যোনটো তোমালোকে টাইমটো যোনটো কুৱেশ্যন পাৰা সেইটো কুৱেশ্যনত তোমালোকে যিমান পাৰা কম সময় দি তোমালোকে বাকী টাইমখিনি তাৰ পৰা টাইমটো কালেক্ট কৰি তোমালোকে যোনটো কুৱেশ্যন তোমালোকে টাইম বেছিকৈ লাগে সেইটো কুৱেশ্যন তোমালোকে তালৈ টাইমটো লৈ গুচি যাবা। তো সেইটো কুৱেশ্যন তোমালোকে ভালদৰে গুৰুত্ব সহকাৰে চাবা। তো নেক্সট তোমালোকৰ আহিলে থিয়ৰী। তো থিয়ৰীত তোমালোকে কেনেদৰে কৰিবা, কাৰণ থিয়ৰীটো তোমালোকে অংকটো ভালদৰে গোটেইটো দীঘলকৈ লিখিব লাগিব। তো ষ্টুডেণ্টসকল তোমালোকে চাবা, এটা কথা গুৰুত্বপূৰ্ণভাৱে চাবা, তোমালোকে এতিয়া মই যি MCQ OMR চিটৰ তোমালোকৰ যিটো সূত্ৰ দিলোঁ, সেইটো সূত্ৰ তোমালোকে থিয়ৰীটো ইউজ কৰিব পাৰিবা। তো কোনো সেইটোত তোমালোকৰ প্ৰব্লেম নাই। তো তোমালোকে থিয়ৰীটো ইউজ কৰিব পাৰিবা। তাৰপিছত থিয়ৰী তোমালোকে আৰু এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, যোনবিলাক তোমালোকৰ পৃষ্ঠকালী আয়তনৰ যিবিলাক তোমালোকৰ কুৱেশ্যন থাকে, দিয়া আছে, গিভ হেণ্ড ধৰা হ'ল, সেইবিলাক কুৱেশ্যনত তোমালোকে প্ৰথমতে সেইটো কুৱেশ্যনবিলাক তোমালোক কুৱেশ্যন এটা সুধিলে যে এইটো বস্তুৰ আয়তন ইমান, এইটো বস্তু ইমান দিয়া আছে, তো তোমালোকে এইটো বস্তু কিবা এটা উলিয়াব লাগে। তো তোমালোকে সেইটো কুৱেশ্যনৰ তোমালোকে কোট কৰিব নাজানা,
তোমালোকে এটা বুদ্ধি কৰিবা তোমালোকে তাত 1 নম্বৰ হলো তোমালোকে পাবা তোমালোকে যিটা দিয়া আছে তোমালোকে দিয়া আছে 40 কিলোমিটাৰ কিবা এটা কিবি যি আমুক তামুক তোমালোকে দিয়া আছে তো যিটা দিয়া আছে তোমালোকে লিখিলে তুমি এনে কিবা এটা অংকটো এনে কৰিবা হেতু কোৱেশ্চনটো তুমি এনে এৰি থৈ অহাতকে হেতু কোৱেশ্চন তোমালোকে এনে যিটা দিয়া আছে সেইটা তোমালোকে কৰি দিবা 1 নম্বৰ হলো পাবা তোমালোকে চাবা এটা কথা গুৰুত্বপূৰ্ণভাৱে চাবা তোমালোকে কিবা এটা সাবজেক্টত কিবা এটা লেটাৰ বা পাস কৰিবৰ কাৰণে তোমালোকে 1 নম্বৰটো কিমান গুৰুত্বপূৰ্ণ তোমালোকে পাছত যেতিয়া ৰিজাল্ট আহিব তেতিয়া তোমালোকে গম পাবা যেতিয়া তোমালোকৰ মেথছত তোমালোকে 79 পাবা 1 নম্বৰ কমিব তেতিয়া তুমি ভাবিবা 1 নম্বৰ কাৰণে মই লেটাৰ নাপালো তো সেইবিলাক বস্তু তোমালোকে ধ্যান দিবা তেতিয়া তোমালোকে গোটেইকেইটা সাবজেক্টতে লেটাৰ পাবা তো এইটো মই গ্যাৰান্টি দি ক'ব পাৰো তো স্টুডেন্টস তোমালোকে কথাকেইটা বুজি পাইছা তো তোমালোকে এটা মেইন টপিকটো আহিলে তোমালোকে এটা কোৱেশ্চন এনসাৰ কোনখিনি পঢ়িবা তো এইটো ভিডিও আপলোড হোৱাৰ পাছতে মই এই চেনেলৰ যোগেদি তোমালোকে 21 ফেব্ৰুৱাৰী তাৰিখে মেথছত আহিবলগীয়া প্ৰায় 100% কমন কোৱেশ্চন এনসাৰ খিনি তোমালোকে ডাইৰেক্ট ওৱান শ্বটৰ কোৱেশ্চন খিনি তোমালোকে দিম তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা সেইকাৰণে মই তোমালোকক কৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ কাৰণে মই এনেকুৱা ভিডিও বনাই থাকো তোমালোকক বহুত আগলৈ আগবঢ়াই নিম তো তোমালোকে যিটা মই এটা নেক্সট ভিডিওটো যিটো তোমালোকক কোৱেশ্চন এনসাৰ দিম তো তোমালোকে সেইগিটা কোৱেশ্চন এনসাৰ তোমালোকে ভালদৰে চাবা তো তোমালোকে তাৰ ভিতৰত বহুত কোৱেশ্চন কমন আহিব এমসিকিউ দিম তোমালোকৰ লং কোৱেশ্চন দিম শৰ্ট কোৱেশ্চন দিম আৰু তোমালোকে ট্ৰিক্স দিম যেনেকৈ তোমালোকে সোনকালে প্ৰায় 2 মিনিটৰ অংকটো তোমালোকে 10 ছেকেণ্ডত কৰিব পাৰা মানে ভিডিওটো নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা তো আজিলৈ ইমানেই ধন্যবাদ